জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত ধন সংগ্ৰহৰ নকল পেড ভাইৰেল কৰাৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ ভবানীপুৰ আৰক্ষীৰ। ভবানীপুৰ বিজেপি মণ্ডলৰ সভাপতি দিগন্ত চৌধুৰীৰ পেড জালিয়াতিৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত আটক হয় ভবানীপুৰৰ হিৰণ্য দাস নামৰ এজন যুৱক। এই ঘটনাটোৰ সৈতে জড়িত ভাৰ্গৱ তালুকদাৰ নামৰ আন এজন যুৱক এতিয়াও পলাতক। উল্লেখযোগ্য যে যোৱা মঙলবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে 10,000 টকা এখন ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ বিৰুদ্ধে। ইয়াৰ পিছতে মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে দাখিল কৰিছিল এজাহাৰ আৰু দিগন্ত চৌধুৰীৰ এজাহাৰৰ ভিত্তিতে অনুসন্ধান চলাই বজালী আৰক্ষীয়ে আটক কৰিছে যুৱকজনক। এইটো মই সংবাদমেল মাধ্যমত দেখুৱাই দিছোঁ। এখন ভুৱা পেড ব্যৱহাৰ কৰি মোক সমাজত ভয়াপন্ন কৰাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ লগতে মোৰ দলটোক সিহঁতে বদনামী কৰিব বিচাৰিছিল। গতিকে আজি যোনে কৰিছিল তাৰে দুজন ছাছপেক্টেড এজন এতিয়া কৰায়ত্ব কৰিছে, এটা থানাত লৈ আহিছে আৰু এজন এতিয়া পলাতক অৱস্থাত আছে। অতি সোনকালে সিহঁতক কৰায়ত্ব কৰিম বুলি মই আশাবাদী। আৰু তেওঁৰ নামত তেওঁৰ স্কেনিং কৰি পেলাই তেওঁৰ চিগনেচাৰ স্কেনিং কৰি পেলাই এখন পত্ৰখন বনোৱা হৈছিলে, যিখন পত্ৰ আচলতে অৰিজিনেল যিখন পেড তাৰ লগত কোনো ধৰণৰ মিল নাই। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে হিৰণ্য দাস নামৰ এজন ব্যক্তি